মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ চতুৰ্থ অধ্যায়টো আৰম্ভ কৰিব লৈছোঁ। আমাৰ চতুৰ্থ অধ্যায়টো হৈছে দুটা চলকযুক্ত ৰৈখিক সমীকৰণ। এতিয়া প্ৰথমতে তোমালোকে ৰৈখিক সমীকৰণ মানে কি বুজা নিশ্চয় তোমালোকৰ মনত আছে। অষ্টম শ্ৰেণীত তোমালোকে বিভিন্ন ধৰণৰ ৰৈখিক সমীকৰণ পাইছিলা আৰু সেইবোৰ তোমালোকে সমাধান কৰিব শিকিছিলা। এতিয়া ৰৈখিক সমীকৰণ মানে কি? তোমালোকৰ এটা সমীকৰণ যিটো সমীকৰণৰ তোমালোকৰ চলক ৰাশিৰ সৰ্বোচ্চ ঘাতটো হৈছে 1। যদি এটা সমীকৰণত চলক ৰাশিৰ ঘাতটো 1 হয় তেনেহ'লে তোমালোকে সেই সমীকৰণটোক ৰৈখিক সমীকৰণ বুলি কোৱা হয়। এতিয়া মই ইয়াতে তোমালোকক ৰৈখিক সমীকৰণটো লিখি থৈছোঁ। যি সমীকৰণত চলক ৰাশিৰ সৰ্বোচ্চ ঘাত 1, তাৰমানে 1তকৈ বেছি হ'ব নোৱাৰে, তাকে ৰৈখিক সমীকৰণ বোলে। তোমালোকে বিভিন্ন ধৰণৰ ৰৈখিক সমীকৰণ পাইছিলা। মই যেনে তোমালোকক এটা উদাহৰণ লৈছোঁ। ধৰা তোমালোকৰ উদাহৰণটো x + 5 = 3। ইয়াতে মন কৰা তুমি তোমাৰ চলক ৰাশি হৈছে x আৰু তোমালোকৰ ধ্ৰুৱক ৰাশি হৈছে 5 আৰু 3। সমতাৰ চিনেৰে তোমালোকৰ দুইটা উক্তি লগ লগোৱা আছে আৰু ইয়াতে xৰ ওপৰত একো লিখা নাই, মানে তোমালোকে গম পাইছা যে xৰ ঘাতটো হৈছে 1। গতিকে তোমালোকৰ এইটো এটা ৰৈখিক সমীকৰণ। আৰু তোমালোকে ইতিমধ্যে বিভিন্ন ধৰণে ৰৈখিক সমীকৰণ কেনেকৈ সমাধান কৰিব লাগে সেইটো শিকি আহিছা। ইয়াতে চোৱা, তোমালোকৰ xটোৰ মানটো যদি উলিয়াব লগা হয় আমি কি কৰিব লাগিব? এই xটো বাওঁহাতে অকলে ৰাখিব লাগিব আৰু 5টো মই সোঁহাতে নিব লাগিব, বা 5টো তোমালোকে আঁতৰাব লাগিব। এতিয়া কেনেকৈ আঁতৰাবা সেইটো ইম্পৰ্টেণ্ট। তুমি +5 থাকিলে দুই পক্ষত যদি -5 কৰি দিয়া 5টো আঁতৰি যাব, বা তাক আমি চুটিকৈ এনেকৈ লিখোঁ x। আচলতে আমি এই লাইনটো কৰোঁ x + 5ৰ লগত -5 কৰোঁ আৰু দুইফালে আমি একে সংখ্যা যোগ বিয়োগ পূৰণ হৰণ কৰিব পাৰিছিলোঁ। মই জাষ্ট অকণমান মনত পেলাই দিছোঁ তোমালোকক। তেতিয়া আমি এইটো নিলিখাকৈ কেতিয়াবা এনেকৈ ডাইৰেক্ট লিখোঁ x = এতিয়া কাটি যাব আৰু ইয়াত থাকি গ'ল তোমালোকৰ -2। আৰু তোমালোকে যে এই x = -2 পাইছিলা, এইটো কোৱা হৈছিলে তোমালোকৰ x = -2। এইটো হৈছে কি? এই সমীকৰণটো যদি মই সমীকৰণটো নাম্বাৰ 1 বুলি কওঁ, সমীকৰণ 1ৰ তোমালোকৰ কি হৈছে মূলৰ প্ৰতিশব্দ হৈছে ৰুট বা সমাধান বুলি কৈছোঁ। এতিয়া আমি মূল বা সমাধান মানে কি বুজিছিলোঁ? তোমালোকৰ চলক ৰাশিৰ কিছুমান মান, চলক ৰাশিৰ মান যিটো মানৰ বাবে তোমালোকৰ যিটো মান বহুৱালে তোমালোকে সমীকৰণটোৰ বাওঁপক্ষ আৰু সোঁপক্ষ সমান হয়। এই ক্ষেত্ৰত দেখিছা, তুমি যদি x = -2 সমীকৰণটোৰ বাওঁপক্ষত বহাই দিয়া তেতিয়া তুমি কি পাবা? ইয়াতে পাবা -2 + 5 বাওঁপক্ষত বহাইছোঁ আৰু ৰিজাল্টটো হৈ গ'ল 3, আৰু এইটো হৈ গ'ল তোমালোকৰ সোঁপক্ষ। চোৱা, সোঁপক্ষত 3 আছে, তাৰমানে আমি এতিয়া ক'ম যে x = -2এ সমীকৰণটো সিদ্ধ কৰে। আৰু তোমালোকে মন কৰিবা, এটা চলকযুক্ত ৰৈখিক সমীকৰণৰ ক্ষেত্ৰত তোমালোকৰ মানে যিটো চলক ৰাশিৰ তাৰ মাত্ৰ এটা মানৰ বাবেহে, 1 and only 1, মাত্ৰ এটা মানৰ বাবেহে বা অদ্বিতীয় মানৰ কাৰণেহে তোমালোকৰ এটা মানেহে মানে সমীকৰণটো সিদ্ধ কৰে। তাৰমানে তুমি ক'ব পাৰা যে এটা চলকযুক্ত ৰৈখিক সমীকৰণৰ এটা মাত্ৰ মূল বা বীজ থাকে। হ'ব, তাৰমানে এই ক্ষেত্ৰত তুমি x = -2ৰ বাহিৰে বেলেগ কোনো বাস্তৱ সংখ্যা বহুৱাই তুমি দুই পক্ষ সমান কৰিব নোৱাৰা। সেইকাৰণে আমি গম পাওঁ যে এটা চলকযুক্ত ৰৈখিক সমীকৰণৰ তোমালোকৰ সমাধান হৈছে অদ্বিতীয়। সেইটো এটা মনত ৰাখিবলগীয়া কথা। তোমালোকে কি পালা তেনেহ'লে? এটা চলকযুক্ত ৰৈখিক সমীকৰণৰ তোমালোকৰ সমাধান হৈছে অদ্বিতীয়। আৰু তোমালোকে এনেকৈ ধৰণে বিভিন্ন ধৰণৰ ৰৈখিক সমীকৰণ ল'ব পাৰা। ধৰা মই এটা নেক্সট ল'লোঁ yx + 6 = x। এইটো এটা ৰৈখিক সমীকৰণ য'ত আমাৰ দুইটা পক্ষতে x আছে, কোনো কথা নাই, এইটো আমি সমাধান কৰিব পাৰোঁ। ইয়াতো দেখিবা, তুমি যদি xটো এফালে লৈ আহা, তোমালোকে ট্ৰান্সপ'জ পক্ষান্তৰ কৰিব জানা, এইটো পজিটিভ আছে, এইটো নেগেটিভ হৈ যাব। আৰু 6টো যিহেতু মোক xৰ মান উলিয়াব লাগে, সেইকাৰণে xটো বাওঁপক্ষত আনিলোঁ, 6টো সোঁপক্ষত ল'লে -6 হৈ যাব, আৰু ইয়াৰ পৰা পাবা x = -6। তাৰমানে এই সমীকৰণটো অকল x = -6ৰ কাৰণেহে সত্য হ'ব বা দুই পক্ষ সিদ্ধ কৰিব x = -6এ। এতিয়া তোমালোকে মন কৰা যে এটা যদি তুমি এটা চলকযুক্ত ৰৈখিক সমীকৰণ লোৱা,
এই এটা চলকযুক্ত ৰৈখিক সমীকৰণৰ সাধাৰণ আৰ্হি সাধাৰণ মানে জেনাৰেল ফৰ্মটো তোমালোকৰ কি হয় ax plus b equal to 0 য'ত তোমালোকে মন কৰিবা a is not equal to 0 এইটো কেতিয়াও শূন্য নহয় মানে তোমালোকৰ চলক ৰাশিৰ যিটো তোমালোকৰ সহগ সেই চলক ৰাশিৰ সহগটো তোমালোকৰ শূন্য হ'ব নোৱাৰে যদি শূন্য হৈ যায় কি হ'ব b equal to 0 টাইপৰ হৈ যাব মানে তোমালোকৰ চলক ৰাশি নাথাকিবই গতিকে a টো শূন্য নহয় আৰু a আৰু b হৈছে তোমালোকৰ যিকোনো বাস্তৱ সংখ্যা হ'ব পাৰে তোমালোকে তেনে মন কৰিবা যে তোমালোকৰ এই কণ্ডিশ্যনটো ax plus b equal to 0 এইটো তোমালোকৰ এই সমীকৰণটোত এইটো কেতিয়াও 0 হ'ব নোৱাৰে এইটো হৈছে তোমালোকৰ এটা চলকযুক্ত ৰৈখিক সমীকৰণৰ সাধাৰণ আৰ্হি অকল ax plus b বুলি লিখিলে নহ'ব দেই এতিয়া মই কৈছোঁ তোমালোকৰ দুটা চলকযুক্ত ৰৈখিক সমীকৰণনো কি এতিয়া দুটা চলকযুক্ত ৰৈখিক সমীকৰণ আমাৰ পাঠটো মই তোমালোকক অকণমান ৰৈখিক সমীকৰণটো আগৰখিনি মনত পেলাই ল'লোঁ দুটা চলকযুক্ত ৰৈখিক সমীকৰণ মানে এই সমীকৰণবোৰত তোমালোকৰ চলক ৰাশি দুটা থাকে আৰু সাধাৰণতে আমি এই চলক ৰাশিবোৰ x আৰু y বুলি লওঁ তাৰ বাহিৰেও আমি বেলেগ ভেৰিয়েবলছো চলকো ল'ব পাৰোঁ কিন্তু জেনেৰেলি আমি x y বুলি লওঁ আৰু ইয়াৰে তোমালোকৰ দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ ইয়াতে মন কৰিবা দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ এইবাৰ সাধাৰণ আৰ্হিটো কি হৈছে এইটো ax plus by plus c is equal to 0 এইটো তোমালোকৰ দুটা চলক আছে চলক দুটা হৈছে x আৰু y য'ত abc হৈছে তোমালোকৰ ইয়াতে মন কৰা abc এইবোৰ হৈছে কিছুমান বাস্তৱ সংখ্যা যিকোনো বাস্তৱ হ'ব পাৰে যিকোনো বাস্তৱ সংখ্যা হ'ব পাৰে নেচাৰেল নাম্বাৰ মানে স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা যিকোনো সংখ্যা হ'ব পাৰে আৰু ইয়াতে আৰু এটা কণ্ডিশ্যন হ'ব সেইটো হৈছে a আৰু b দুয়োটা একেলগে শূন্য হ'ব নোৱাৰে এইটো কথা বহুত ইম্পৰ্টেণ্ট দেই দুয়োটা একেলগে শূন্য হ'ব নোৱাৰে দুয়োটা শূন্য হ'ব এটা পাৰে কাৰণ আমি বাকীটো যিকোনো বাস্তৱ সংখ্যা শূন্য ধৰি মিলাই দিব পাৰিম কিন্তু মন কৰিবা ইয়াতে দুয়োটা একেলগে শূন্য হ'ব নোৱাৰে এতিয়া তোমালোকে এইটো যে এটা দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ তোমালোকে সাধাৰণ আৰ্হিটো মনত ৰাখিবা এইটো তোমালোকৰ কাৰণে এতিয়া বহুত দৰকাৰী এতিয়া তোমালোকে মন কৰা যে আমাৰ এই সমীকৰণটোত চলক ৰাশি x আৰু y সৰ্বোচ্চ ঘাত হৈছে ইয়াতে চলক কি আছে বাৰু তোমালোকে নিশ্চয় ধৰিবই পাৰিছা চলক তোমালোকৰ আছে x আৰু y সৰ্বোচ্চ ঘাতটো তোমালোকৰ চলকৰ সৰ্বোচ্চ ঘাতটো সদায় তোমালোকৰ 1 হ'বই লাগিব দেই এতিয়া মই এনেকুৱা ধৰণৰ তোমালোকৰ কিছুমান প্ৰশ্ন অনুশীলনী 4.1ত আছে আমি তাৰে কেইটামান ডিছকাছ কৰোঁ দেই এই আৰ্হিটো তোমালোকে মনত ৰাখিবা এতিয়া তোমালোকৰ অনুশীলনী 4.1ত ইয়াতে প্ৰথম তোমালোকৰ প্ৰশ্নটো হৈছে এখন টোকা বহীৰ দাম টোকা বহীৰ দাম এটা কলমৰ দামৰ দুগুণ দেই তোমালোকে এইটো চব 4.1 এক্সাৰচাইজৰ এই প্ৰশ্নটো এটা কলমৰ দামৰ দুগুণ এই উক্তিটো প্ৰকাশ হোৱাকৈ
এটা হোৱাকৈ দুটা চলকযুক্ত এটা ৰৈখিক সমীকৰণ গঠন কৰা ইয়াতে মন কৰা তোমালোকে প্ৰশ্নটো খুব ভালদৰে পঢ়ি ল'বা প্ৰশ্নটো তোমালোকক কি দিয়া আছে এখন টোকা বহীৰ দাম এটা কলমৰ দামৰ দুগুণ তোমালোকে টোকা বহীখনৰ দামো নাজানা কলমটোৰ দামো নাজানা কিন্তু সিহঁতৰ মাজত এটা সম্বন্ধ জানা সেইটো হৈছে কি টোকা বহীখনৰ দাম কলমৰ দামৰ দুগুণ তাৰমানে কলমৰ দাম যদি 1 টকা হয় টোকা বহীখনৰ দাম 2 টকা হ'ব দেই কলমৰ দাম যদি তোমালোকৰ 5 টকা হয় টোকা বহীখনৰ দাম 10 টকা হ'ব কলমৰ দাম যদি 50 টকা হয় টোকা বহীখনৰ দাম 100 টকা হ'ব এই ধৰণে এতিয়া আমি এইটো এনেকেতো লিখিব নোৱাৰো আমি দুটা চলক ধৰি ল'ব লাগিব তোমালোকে x আৰু y আমি সাধাৰণতে চলকটো যে ধৰো সেইটো হৈছে তোমালোকৰ x আৰু y জেনেৰেলি ধৰো কিন্তু তাৰ বাহিৰেও বেলেগ ল'ব পাৰো কিন্তু সাধাৰণতে abc বোৰ কনষ্টেন্ট ন আৰু xy এইবোৰক আমি কি কৰো সাধাৰণতে চলক ৰাখি বুলি ধৰি লওঁ এতিয়া তোমালোকে টোকা বহীখনৰ দাম x বা y বুলি ধৰি লোৱা এটা যদি x ধৰা ইটো আনটো y ধৰিবা দেই তোমালোকে সমাধানটোৰ কাৰণে লিখি লোৱা ধৰা হ'ল টোকা বহীখনৰ দাম এখন টোকা বহী এখন টোকা বহীৰ দাম বুলি দিয়া আছে গতিকে মই x টকা বুলি লিখো আৰু তোমালোকক কি কৈছে এটা কলমৰ দাম লাগে দেই এটা কলমৰ দামটো ধৰি লোৱা এটা কলমৰ দাম ধৰি ল'লা তোমালোকে y টকা এতিয়া তোমালোকৰ প্ৰশ্নমতে ইহঁতৰ মাজত এটা সম্বন্ধ গঠন কৰিব লাগে প্ৰশ্নমতে তোমালোকৰ কি দিছে টোকা বহীখনৰ দাম কলমৰ দামৰ দুগুণ এতিয়া টোকা বহীৰ দাম হৈছে x আৰু কলমৰ দাম হৈছে y এটা আনটোৰ দুগুণ কোনটো দুগুণ x to y দুগুণ এতিয়া তোমালোকে সমীকৰণ গঠন কৰিব লাগে তাৰমানে সমতাৰ উক্তি দিব লাগে হয়নে মাজত যদি তুমি সমান চিন দিয়া দুইটো এটা কোনফালে পূৰণ কৰিবা যিহেতু x ৰ দাম y দামৰ দুগুণ গতিকে y লগত যদি তুমি 2 পূৰণ কৰি দিয়া তেতিয়া x ৰ দাম মানে x ৰ সমান হৈ যাব হয়নে গতিকে প্ৰশ্নমতে তোমালোকক কৈছে টোকা বহীখনৰ দাম কি হৈছে কলমৰ দামৰ দুগুণ গতিকে কলমৰ দামৰ লগত মই 2 পূৰণ কৰি দিয়াৰ লগে লগে টোকা বহীখনৰ দাম পাই গ'লো কিন্তু এইটো আমি সাধাৰণ আৰ্হিত প্ৰকাশ কৰোঁ তাৰমানে ax by c আকৃতিত প্ৰকাশ কৰোঁ সেইটো কাৰণে মই কি কৰিলোঁ x2 আৰু y2 বাওঁ হাতত লৈ আহিলোঁ এইটোৱেই হৈছে আমাৰ নিৰ্ণয় সমীকৰণ দুটা চলকযুক্ত সমীকৰণ নিশ্চয় তোমালোকে ধৰিব পাৰিছা এইবাৰ মই যাওঁ তোমালোকৰ প্ৰশ্ন নম্বৰ 2 লৈ তোমালোকৰ 2 নম্বৰ প্ৰশ্নটো আছে এটা ৰৈখিক তলৰ ৰৈখিক সমীকৰণবোৰ মই প্ৰশ্নটো নিলিখো আৰু তোমালোকৰ প্ৰশ্নটো হৈছে তলৰ ৰৈখিক সমীকৰণবোৰ এইটো আহি প্ৰকাশ কৰিব দিছে ax by c = 0 আৰ্হিত প্ৰকাশ কৰা আৰু কি কৈছে প্ৰতিটো ক্ষেত্ৰতে a b আৰু c ইয়াৰ মানবোৰ তোমালোকক উলিয়াব দিছে এইটো হৈ গ'ল আমাৰ প্ৰশ্ন আমাক কি কৈছে ৰৈখিক সমীকৰণবোৰত ax by c আৰ্হিত c = 0 আৰ্হিত প্ৰকাশ কৰিব দিছে আৰু লগতে তোমালোকক এই ক্ষেত্ৰত a b c কি হয় সেইটো উলিয়াব দিছে ইয়াতে মই তোমালোকক দুটামান কৰি দিওঁ তোমালোকৰ প্ৰথম প্ৰশ্নটো আছে 2x + 3y = 9.355 ৰ ওপৰত বাৰ আছে অৰ্থাৎ 5টো পৌনপৌনিক হৈ আছে বাৰে বাৰে ৰিপিট হৈছে এতিয়া যিহেতু তোমালোকে ax by c = 0 আকৃতিত প্ৰকাশ কৰিব লাগে গতিকে মই এইটো টাৰ্ম ইফালে লৈ আহোঁ আনিলে তোমালোকৰ কি হ'ব এইটো 2x + 3y সাইডটো চেঞ্জ কৰিলে কি হয় চিনটো সলনি হৈ যায় ইয়াৰ আগত পজিটিভ আছে গতিকে এইটো হৈ গ'ল নেগেটিভ আৰু সোঁপক্ষত 0 হ'ল হৈছে এতিয়া মই একদম এইটো আৰ্হিত প্ৰকাশ কৰোঁ তাৰমানে কি আছে 2 × x + 3 × y প্লাছ লাগে আৰু c টো কি হৈ গ'ল 9.35 বাৰ = 0 প্লাছ মাইনাছ মাইনাছ যেহেতু মোক আৰ্হিটোত প্লাছ লাগে সো লিখি ল'লোঁ হ'ল তোমালোকৰ তাৰমানে এইটো সমীকৰণ হৈ গ'ল তোমালোকৰ নিৰ্ণয় আৰ্হি হয়নে এতিয়া মই যদি এইটো সমীকৰণটো ধৰা আকৌ নিলিখৰ সেইকাৰণে নাম দি দিলোঁ 1 সমীকৰণ 1 তোমালোকে লিখি দিবা এতিয়া সমীকৰণ 1 ax + by + c = 0 আৰ্হি এইটো আৰ্হি হৈ গ'ল
হয়নে আৰু ইয়াত তোমালোকৰ a কিমান তোমালোকক abc মান লিখিব দিছে কম্পেয়াৰ কৰা ইয়াত a x ৰ কোফিচিয়েন্টটো হৈছে a x ৰ সহগ a গতিকে x ৰ লগত কি আছে 2 গতিকে a মানে হৈছে 2 y সহগটো হৈছে b b টো হৈছে আমাৰ y সহগ কি এটা আছে 3 যোগ হলে চিনটো নালাগে চিনটোৰ সৈতে যাবা দেই এটো হল 3 আৰু তোমালোকৰ আছে c মানে ধ্ৰুৱক পদটো প্লাস c লাগে গতিকে ইয়াতে ধ্ৰুৱক পদটো কিমান হ'ব তোমালোকৰ -9.35 বাৰ মনত ৰাখিবা চিনটো দিয়াটো ইম্পৰ্টেন্ট হয় ওকে সো এতিয়া মই তোমালোকক ইয়াৰে আৰু এটা দুটা কৰি দিও 2 নম্বৰটোকে কৰি দিছো তোমালোকৰ 2 নম্বৰত আছে এক মিনিট বস্তুটো মই লৈছো এতিয়া 2 নম্বৰত আছে তোমালোকৰ x - 5 by x minus y by 5 minus 10 equal to 0 তুমি ax plus by plus c হিত প্ৰকাশ কৰিব লাগে গতিকে তুমি ইয়াতে কি কৰা 1 into x লিখিব পাৰা যত x মানে 1 হ'ল আৰু y সহগটো লিখা মাজত প্লাস চিন লাগে দি লোৱা y লগত কি পূৰণ আছে তোমালোকে y by 5 মানে জানা 1 by 5 into y হয়নে গতিকে মই এটো কি কৰিলো -1 by 5 into y লিখিলো কাৰণ প্লাস এ মাইনাস y into y is y আৰু 5 থাকি গল আৰু এইটোক মই লিখিলো প্লাস ব্ৰেকেটত -10 to 0 এটা এটোক মই আকৌ আগৰ দৰে 1 বুলি মাৰ্ক কৰি ললো আগৰ দৰে মানে 1 বুলি লিখি থাকিম আৰু গতিকে মই এটা লিখিলো যে সমীকৰণ 1 এই সমীকৰণটো ax + by + c = 0 আৰু হি হল এটা তোমালোকে abc টো লিখি দিয়া abc মানে কি x ৰ সহগ হৈছে a x ৰ লগত কি আছে 1 into x মানে তো 1 এ x এ হয় গতিকে x ৰ সহগ মানে 1 y সহগ হৈ গল কিমান ব্ৰেকেটৰ দৰকাৰ নাই -1 by 5 আৰু c মানে কিমান -10 নিশ্চয় তোমালোকে ধৰিব পাৰিছা ওকে তোমালোকৰ এটা 3 নম্বৰটো নিজে কৰিবা একে ধৰণৰ মই 4 নম্বৰটো কৰি দিছো 2 4 টো কৰো দেই 2 4 টো হৈছে x = 3y এটো এটা তোমালোকে তো x আৰু y সব বামপক্ষত আনিব লাগিব হয়নে সো গুটেখিনি বামপক্ষলে আনিবা কি হ'ল x - 3y = 0 হ'ল এতিয়াও মই স্ট্যান্ডাৰ্ড ফৰ্মত পৰা নাই মই কি কৰিব লাগিব x ৰ লগত কি পূৰণ হৈ আছে একো নাই মানে 1 আছে 1 into x প্লাস লাগিব b মানে কিমান প্লাস এ মাইনাস কৰিলো y কোফিচিয়েন্ট আৰু c যেহেতু মোৰ নাই মই +0 লিখিলে তো কোনো প্ৰবলেম নাই লিখি দিলো হল এটা এইটো তোমালোকৰ এটা ax + by + c হিৰ হৈ গৈছে সোৱা ax by c ৰাইট সো a মানে কিমান 1 b মানে কিমান ইয়াতে b মানে হৈছে তোমালোকৰ ইয়াতে কিমান আছে y কোফিচিয়েন্ট -3 আৰু c মানে কিমান +0 আছে তাৰমানে c মানে হৈ গল 0 গতিকে তোমালোকে দেখিছা কনস্ট্যান্ট নাথাকিলে আমি +0 কৰি দিলো আৰু মিলাই লৈ নিজৰ ফৰ্মত কৰি ললো ঠিক আছে এবাৰ মই যাও ইয়াৰে নেক্সট কোৱেশ্চন নম্বৰ 6 টুলে 5 টু একে ধৰণৰ ইয়াৰ লগত গতিকে 6 টু কৰো 6 টু তোমালোকৰ আছে 3x + 2 = 0 এটো তোমালোকৰ x + by + c হিত প্ৰকাশ কৰিব লাগিব কি কৰিবা 3x টো আছে y নাই গতিকে মই যদি 0 into y লিখো মোৰ একো প্ৰবলেম নহয় গতিকে মই ইয়াতে লিখি ললো 0 into y কাৰণ 0 into y মানে 0 একো নাথাকিল +2 হৈ গল এটুক মই যদি মাৰ্ক কৰিলো 1 সমীকৰণ 1 ইটো আর কি হৈ গল এটা মানবোৰ লিখি দিয়া তোমালোকৰ মানবোৰ কি abc মান লিখা x ৰ কোফিচিয়েন্ট হৈছে তোমালোকৰ 3 হেতু হৈছে a y কোফিচিয়েন্ট একো নাছিলে গতিকে 0 লিখিছিলো আৰু c মানে হৈ গল 2 নিশ্চয় তোমালোকে ধৰিব পাৰিছা হয়নে মই আৰু এটা তোমালোকক কৰি দিছো নম্বৰ 7 নম্বৰ 7 টো হৈছে তোমালোকৰ 7 আৰু এই দুইটা একে ধৰণৰ আছে গতিকে মই 7 টোকে তোমালোকক কৰি দিও 7 টো হৈছে তোমালোকৰ y - 2 = 0 এতে কি নাই x নাই গতিকে x টো তোমালোকে নিজে ইন্ট্ৰোডিউস কৰি দিয়া কেনেকৈ ইন্ট্ৰোডিউস কৰিবা 0 ৰ লগত x ইনটু কৰা প্লাস b লাগে y লগত কি পূৰণ হৈ আছে 1 y into 1 আৰু প্লাস লিখিলো -2 = 0 এটো মই লিখিবলৈ কাৰণে সুবিধাৰ কাৰণে 1 নম্বৰ বুলি নাম দি দিছো তুমি এনেকেও লিখিব পাৰা যে সমীকৰণ এটো ইমান এটো হৈছে a আর কি আৰু এটা কম্পেয়াৰ কৰি দিয়া কম্পেয়াৰ কৰিলে x মানে কিমান পালো x ৰ কোফিচিয়েন্ট 0 y কোফিচিয়েন্ট হল 1 আৰু z মানে হৈছে কনস্ট্যান্ট টো হৈছে -2
হ'ব তোমালোকৰ ইয়াতে দুই এটা প্ৰশ্ন ৰখি গৈছে সেইকেইটা তোমালোকে নিজেই কৰিবা আজিলৈ থৈছোঁ থেংক ইউ